দক্ষিণ হাইলাকান্দি লালাচৰ ফেৰীঘাটত অবৈধ বালি খনন কটাখাল নদীৰ পৰা অবৈধভাৱে বালি নিষ্কাশন নদীখনৰ স্বাভাৱিক প্ৰবাহ আৰু স্থিৰতাৰ প্ৰতি ভাবুকি হাইলাকান্দি জিলাৰ লালাচক্ৰৰ অন্তৰ্গত লালাচৰা ফেৰীঘাট সন্মুখীন হৈছে বৰ্তমান ভয়ংকৰ সংকটৰ কটাখাল নদীৰ পৰা অবৈধভাৱে বালি নিষ্কাশনৰ ফলত পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ অভিযোগ একাংশ স্থানীয় লোকৰ নদীৰ কাষৰীয়া লোকসকলৰ ঘৰ মাটি বাৰীৰ প্ৰতিও আহিছে ভাবুকি স্থানীয় ৰাইজৰ অভিযোগ মতে ভৱিষ্যতে ফেৰীঘাটত এখন দলং নিৰ্মাণৰ সম্ভাৱনা আছে এই দলঙেৰে মিজোৰামৰ বিলাইপুৰৰ ঢলচৰাৰ পথছোৱা লালা বজাৰৰ সৈতে সংযোগ কৰা হ'ব কিন্তু যতে লিংক ৰোড নিৰ্মাণ হ'ব লাগে তাতে বালি নিষ্কাশন কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে ফলত নদীখনৰ স্বাভাৱিক প্ৰবাহ আৰু স্থিৰতাত প্ৰতিকূল প্ৰভাৱ পৰাৰ আশংকা কৰিছে বন বিভাগ তথা প্ৰশাসনৰ জ্ঞাতাসাৰে বালিৰ অবৈধ নিষ্কাশন তথা সৰবৰাহ হোৱাৰ অভিযোগ স্থানীয় লোকৰ কাটলিচৰাৰ পৰা উৰ্মিপালৰ ৰিপৰ্ট এনি ভাৰত 24